এনেকুৱা মজা লাগিছে নহয়, এনেকুৱা মজা শান্তি পুৰা একদম ভৰি চৰি উঠাই বহি একদম। এতিয়া বাৰু আমি লাঞ্চ কৰিবলৈ যাম দুইটাই, তো সেনেকৈ আৰু। কিন্তু বহুত বেছি ভাল লাগিছে, একদম ধুনীয়া সাগৰখন চাই চাই। এইফালে সাগৰ, এইফালে মই বহি আছোঁ একদম সাগৰৰ, একদম মানে এটা শান্তি, মানে এনেকুৱা লাগিছে যদি কাছ আমাৰ ঘৰবিলাকৰ এইবিলাক জেগাত হ'লে। মোৰ এনেকুৱা সাগৰ বহুত ভাল লাগে, মানে একদম ইমান ধুনীয়া পানীবোৰ, একদম ক্লিয়াৰ, ক্ৰিষ্টেল ক্লিয়াৰ। তেনেকৈ আৰু একদম মজা। এতিয়া গৈ লাঞ্চ কৰিম। ইয়াত বিশেষ আপোনালোকক দেখুৱাবলৈ চাগে হয়তো ইমান নাই। সাগৰ ৰুমটো খুব ধুনীয়া, আপোনালোকক মই দেখুৱাইছিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন, জনাব। আৰু বহুতে এতিয়া অসমৰ পৰা বহুতে মালদ্বীপছ আহিছে, মালদ্বীপছ চাইছে। তো মালদ্বীপছ আপোনালোকৰ কেনেকুৱা লাগিছিল সেয়াও ক'ব। তো তেনেকুৱা আৰু বহুত মজা, বহুত মজা। মানে মাফুজি আইলেণ্ডটোতো ভাল লাগিছিলে, আৰু এইটো প্ৰাইভেট আইলেণ্ড। তো ইয়াতো মানুহ আছে, কিন্তু চবেই নিজৰ নিজৰ একদম এটা মজা আছে আৰু ইয়াতো। Pink champagne, I'm totally vibing. It's true what they say, it's all about timing. I'm doing okay, for the first time in a while. Can't help but love my style, just caught in the feeling of so much glitter you can't find.